বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কোকৰাঝাৰৰ গ্ৰীণফিল্ডত বিশাল জনসভা সম্বোধন মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰীৰ দাবী, বিটিআৰ শান্তি চুক্তিৰ প্ৰভাৱ পৰিছে সমগ্ৰ অসমতে। এই সময়ত বিভাজনৰ কথা কোৱা অসমত আজি বৈছে উন্নয়নৰ গংগা। দুদিনীয়া কাৰ্যসূচীৰে বড়োভূমিত উদযাপন কৰা হৈছে বিটিআৰ শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি। মঙলবাৰে কোকৰাঝাৰত আয়োজিত শান্তি চুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই উপলক্ষে কোকৰাঝাৰ চহৰৰ সমীপতে থকা গ্ৰীণফিল্ডত এক বিশাল জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে শান্তি চুক্তিৰ বাবে বড়োভূমিত শেহতীয়াকৈ উন্নয়নৰ খোজ বোৱা বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ লগতে ঘোষণা, প্ৰতি বছৰে ৩১ মাৰ্চ বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ উপজা দিনটো চৰকাৰে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে বিটিআৰৰ 10খন মহাবিদ্যালয়ৰ 279গৰাকী শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ কৰাৰ বাবেও চৰকাৰে সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জনসমাৱেশত মুখ্যমন্ত্ৰীৰ লগতে ঘোষণা, বড়োলেণ্ডৰ উন্নয়নৰ বাবে 400 কোটি টকা আবণ্টন দিব চৰকাৰে। ভাষণ প্ৰসংগতে শেহতীয়াকৈ পদ্মশ্ৰী বঁটা লাভ কৰা বিশিষ্ট শিক্ষাবিদ সাহিত্যিক ডক্টৰ অনিল কুমাৰ বড়োক অভিনন্দন জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ লগতে দাবী, বিটিআৰ শান্তি চুক্তিয়ে সমগ্ৰ অসমতে আনিছে শান্তিৰ বাতাবৰণ। শান্তি চুক্তিয়ে আজি গোটেই অসমৰ, অকল বড়োলেণ্ডে নহয়, সমগ্ৰ অসমলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই অনাত এক ব্যাপক ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে। অসম বিভাজনৰ কথা কোৱা হৈছিলে, কিন্তু আজি অসম একতা থকাৰ লগে লগে বড়োলেণ্ড অঞ্চলত ভাবিব নোৱাৰা উন্নয়ন কেতিয়াও ভাবিবও পৰা নাছিলোঁ। শান্তি চুক্তিয়ে আজি বড়ো অঞ্চললৈও বিকাশ আনিছে, প্ৰগতি আনিছে আৰু অসমৰো শ্ৰীবৃদ্ধিত অৰিহণা যোগাইছে। ইয়াৰ পূৰ্বে কোকৰাঝাৰৰ হৰিণাগুৰিত বিটিচি পৰিষদৰ কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ বাবে নৱনিৰ্মিত আৱাসগৃহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 100 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে EM-MCLৰ 50টা আৱাসগৃহ। সচিবালয় নিৰ্মাণ হোৱাৰ পিছত EM আৰু MCLA সকলৰ কোৱাৰ্টাৰ নিৰ্মাণ নোহোৱাৰ বাবে বিভিন্ন EM, MCLA সকল ভাড়াঘৰত থাকিছিলে, জনতাই লগ পোৱাত অসুবিধা হৈছিলে আৰু তেওঁলোকৰ নিজৰ মাজত সমন্বয়ৰো অভাৱ হৈছিলে। আমাৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ'ল। 20টা EMৰ কোৱাৰ্টাৰ হ'ল, 30টা MCLAৰ কোৱাৰ্টাৰ হ'ল আৰু ভৱিষ্যতেও ইয়াক আৰু যদি প্ৰয়োজন হয় ইয়াক সম্প্ৰসাৰণ কৰাৰো ব্যৱস্থা ৰাখি থোৱা গৈছে। ৰাজ্য চৰকাৰে 100 কোটি টকা এই প্ৰকল্পৰ বাবে অনুমোদন দিছিলে। কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলৰ নৱনিৰ্মিত আৱাসগৃহ উদ্বোধনৰ পিছতে কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে গ্ৰীণফিল্ডত আয়োজিত পবিত্ৰ বাথৌ দিৱসৰ ধৰ্মীয় অনুষ্ঠানতো অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোকৰাঝাৰ ভ্ৰমণৰ সময়তে স্থানীয় সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইংগিত, অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত অনুষ্ঠিত হ'ব পৰিষদীয় নিৰ্বাচন। পৰিষদৰ নিৰ্বাচনত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিজেপি, UPPL-এ। UPPL আমাৰ NDAৰ সহযোগী দল আৰু আমি যেতিয়া এটা সহযোগিতা কৰোঁ, সহযোগিতা অব্যাহত থাকে আৰু UPPL আমাৰ মন্ত্ৰীসভাটো আছে। খালি BTC বা BTRৰ নিৰ্বাচনটো আমি কেনেকৈ খেলোঁ সেই বিষয়ে প্ৰমোদ বড়ো আৰু দিলীপ শইকীয়া ডাঙৰীয়াই আলোচনা কৰিব। কিন্তু NDAত UPPL আছে আৰু NDA হিচাপতে আমি বন্ধুত্বপূৰ্ণভাৱে আমি কাম আগতেও চলাই আহিছোঁ আৰু এনেকৈ চলি থাকিব ছেপ্টেম্বৰ-অক্টোবৰ। আনহাতে অহা 25 আৰু 26 ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া এডভান্টেজ আছাম 2.0 শীৰ্ষক সন্মিলন সন্দৰ্ভতো কোকৰাঝাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। বিনিয়োগৰ লগতে এডভান্টেজ আছাম 2.0 সন্মিলনে আনিব আন্তঃগাঁথনিও। এডভান্টেজ আছাম 2.0 সন্মিলনৰ পৰা আৰম্ভ হ'ব নতুন অসম নিৰ্মাণ। এবাৰ এডভান্টেজ আছাম 2.0 যিখন আমি কৰিম, সি অসমলৈ বিনিয়োগো আনিব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো আনিব আৰু এখন নতুন অসম নিৰ্মাণৰ কাম আৰম্ভ হ'ব। ইপিনে মঙলবাৰে কোকৰাঝাৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ দাবী, শীঘ্ৰে বড়োভূমিৰ ৰাইজলৈ আহিব এটা ভাল খবৰ।
শীঘ্ৰে এটা ভাল খবৰ আহিব, যিটো নেকি আমি চবেই বিচাৰিছোঁ যে ভাৰতৰ সংবিধানৰ 125 যিটো এমেণ্ডমেণ্ট সেইটো আহিব লাগে, যিটো নেকি 6 শিডিউল কাউন্সিলবোৰৰ কাৰণে। আৰু 125 এমেণ্ডমেণ্টত বহুতখিনি তাতে প্ৰভিজন আছে, যি প্ৰভিজনবিলাকে অনাগত দিনত আমাৰ কাউন্সিলবোৰক আৰ্থিক দিশত আৰু বেলেগ বেলেগ দিশত শক্তিশালী ৰূপত আগুৱাই যোৱাৰ কাৰণে সহায় কৰিব। কোকৰাঝাৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট ডাঞ্চৌৰাং বসুমতীৰ সৈতে ৰবিৰাম বৰগোহাঁইৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NK TV।